এয়াই হ'ল তৰমুজ তাল, যিবিলাক তাল বুলি কয়। যে বিহাৰী মাল্লা সম্প্ৰদায়ৰ মানুহে সাধাৰণতে এই ব্যৱসায়ৰ লগত জড়িত। বিহাৰ বা উত্তৰ প্ৰদেশৰ এইবোৰ বেছি দেখা যায়। অসমতো তেনেকুৱা তালৰ প্ৰয়োভৰ আছে। নদী কাষৰীয়া বালিচৰতহে এইবোৰৰ বেছি, ইয়াতেহে তালবিলাক কৰা হয়। যথেষ্ট কষ্টসাধ্য এই তালবিলাক কৰিব লগা হয়। সামান্য জুপুৰি এটাত তেওঁলোকে পহৰাৰ ব্যৱস্থা কৰে। চাওক, এই সৰু জুপুৰিটো মোক দেখুৱাই দিছোঁ, তাতেই তেওঁলোকে চোৰৰ পৰা হাত সাৰিবলৈ পহৰা দিয়াৰ ব্যৱস্থা কৰে। চাওক, এই সৰু জুপুৰিটো চাইছে, সৰু এটা জুপুৰি ঘৰ। ইয়াতেই তেওঁলোকে ৰাতি পহৰা দিয়ে। ভিডিঅ'টি বৰ সাধাৰণ যেন ভাবিলেও ইয়াত কিন্তু তাৎপৰ্য আছে। কাৰণ এই ব্যৱসায় ক্ৰমান্বয়ে হেৰাই যাব ধৰিছে। কষ্টসাধ্য এই ব্যৱসায়টোত সাধাৰণতে মানুহে ইয়াত কৰিবলৈ মন নকৰে। তথাপিতো এচাম মানুহে আজিও এই ব্যৱসায়টো ধৰি ৰাখিছে। চাওক, দূৰত সেই টঙি ঘৰবোৰ, যিবোৰ ঘৰৰ দ্বাৰা তেওঁলোকে পহৰাৰ ব্যৱস্থা কৰে। চাওক, এই ভিতৰত কিছু তৰমুজৰ অৱকাংশ। এনেদৰেই তেওঁলোকে পোহৰৰ ব্যৱস্থা কৰে। ৰাতি তেওঁলোকে পোহৰা দিয়ে। এগৰাকী ব্যক্তি অৰুণ কুমাৰ দাসে, অৰুণ কুমাৰ দাস, অৰুণ দাস, তেখেতেই মোক এই ভিডিঅ'টো কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল। কিবা ক'ব নেকি? নকওঁ, এইখিনিয়ে। ঠিক আছে। আপুনি কি অৰুণ দাস? অৰুণ দাস। তালটো কাৰ? এইটো নহয়, নালাগে। চৌধুৰী। ঠিক আছে, এইখিনিয়ে কথা। তৰমুজৰ উপকাৰিতা। তৰমুজত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ আইৰণ থাকে, যি শৰীৰৰ বাবে অতি উপকাৰী। তৰমুজত শতকৰা 92% পানী থাকে, যিয়ে শৰীৰৰ ডিহাইড্ৰেশ্যনৰ পৰা ৰক্ষা কৰে। প্ৰাকৃতিকভাৱে ই ফলবিধত কোনো ধৰণৰ চৰ্বিযুক্ত উপাদান নাই। বিটা কেৰোটিন আৰু ভিটামিন এ থাকে। বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষিত কৰাত সহায় কৰে, লগতে চকুত পানী পৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা থাকে। ভিটামিন এ চকুৰ দৃষ্টিশক্তিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তৰমুজে হৃদযন্ত্ৰৰ ৰক্ত প্ৰবাহত সহায় কৰে, ফলত হৃদযন্ত্ৰ ব্লক হোৱাৰ প্ৰৱণতা বহুগুণে হ্ৰাস পায়। তৰমুজত প্ৰচুৰ পৰিমাণে থকা পটাছিয়াম শৰীৰৰ মাংসপেশী আৰু স্নায়ু সুৰক্ষাৰ ক্ষেত্ৰত অত্যন্ত কাৰ্যকৰী ভূমিকা পালন কৰে। ভিটামিন চি শৰীৰৰ যিকোনো বিষ নিৰাময়ৰ
ক্ষেত্ৰতো প্ৰতিষেধক হিচাপে কাম কৰে। ইয়াৰ উপৰিও কেলছিয়াম থকাৰ কাৰণে হাড়ৰ গঠনতো তৰমুজৰ এক ভূমিকা আছে। তৰমুজত এমিনো এচিড থাকে যি শৰীৰৰ কলেষ্ট্ৰল আৰু চৰ্বি কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও এণ্টি অক্সিডেণ্ট শৰীৰত জমা হৈ থকা কলেষ্ট্ৰল কমোৱাত সহায় কৰে। তৰমুজত থকা এণ্টিবডি কিডনী আৰু লিভাৰ সুৰক্ষাত সহায় কৰে। ইয়াৰ উপৰিও ডায়েবেটিছ, অবেচিটি, কাৰ্ডিঅ'ভাস্কুলাৰ কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো তৰমুজৰ উল্লেখযোগ্য ভূমিকা আছে। শৰীৰ চৰ্চাৰ ক্ষেত্ৰতো তৰমুজৰ এক গুৰুত্বপূৰ্ণ অংশ আছে। এইবিধ ফল গ্ৰীষ্মকালৰ এক গুৰুত্বপূৰ্ণ ফল, সেয়ে ইয়াক আমি সেৱন কৰিব লাগে।